Hello everyone, কি খবৰ আপোনালোকৰ? আজি এটা ৰেচিপি ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো মই। ৰেচিপিটো হ'ল ভেজিটেৰিয়ান বাইটছৰ ৰেচিপি। প্ৰথমতে কেৰাহীত তেল গৰম হ'বলৈ দি জিৰা কেইটামান তাত ফুটাই দিছো। আপোনালোকে চাগে মাংস বুলি ভাবিছে, কিন্তু এটো মাংস নহয়। মাংস যেনে দেখি কি বস্তু হয় আপোনালোকক মই শেষত দেখাই আছো। এতিয়া মই আলু দুটা গোটা গোটা কৈ কাটি পেলাই ভালদৰে ভাজি লম। তাত মই নিমখ দি দিছো আন্দাজ মতে। হালধিও অকণমান দি দিছো। তাৰ পিছত মই লৰাই লৈছো ভালদৰে। একদম সহজতে এটো বনাব পৰা ৰেচিপি হয়। আপোনালোকে বনাই খাই চাবচোন। তাৰ পিছতে মই মিক্সিত পিয়াজ, নহৰু, আদা, এটা বিলাহী ভালদৰে পিছি লৈছো আৰু সমানে মই আলুখিনিৰ লগত ভেজিটেবল বাইটছ খিনি দি দিছো। অলপমান সময় মই আলুৰ লগতে এইখিনি ভাজিম। আসলতে এইটো এটা পেকেটত আহে, ডাঙৰ টুকুৰা এটা হৈ আহে। মই ইয়াত সৰু ডাঙৰকে কাটি লৈছো কাৰণ তেতিয়া মাংসৰ ফিলটো আহিব, দেখিবলৈ একদম মাংস যেন লাগিব। এইখিনি ভালদৰে ভাজি লৈছো। তাৰ পিছতে মই যেটো মিশ্ৰণ বনাই লৈছিলো আদা, নহৰু, বিলাহী, পিয়াজৰ, সেইখিনি মই ইয়াতে দি দিম। ভালদৰে দি পেলাই মই অলপ সময় কিছু সময় ভাজি থাকিম, যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধটো গুচি নাযায় তেতিয়ালৈকে ভালদৰে মই লৰাই থাকিম। আসলতে মই ৰন্ধা বঢ়াত ইমান পাকৈত নহয়, তথাপিও বনাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। মাক মাজে মাজে এনেকুৱা কিবা কিবি চুটপুট বনাই খুৱাই থাকো আৰু। এতিয়া আপোনালোকো মোৰ যেতিয়া পৰিয়ালৰ সদস্য নিচিনা হৈছে, সেইটো কাৰণে ভাবিলো ভিডিঅ'টো বনাই থৈ দিওঁ। আপোনালোকে ভাল পালে বনাই খাব। কথা পাতি পাতি মই তাত পানী অলপ দি দিলোঁ, গৰম পানী দিছোঁ আৰু অলপমান গৰম মছলা দিছোঁ। গৰম মছলা দিলে তাত গোন্ধটো ভাল আহিব আৰু সোৱাদটো একেবাৰে মাংসৰ নিচিনা হ'ব। এইখিনি আচলতে মই অলপমান থুপথুপিয়াই কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে তাত পানী অলপমানো দি জোল নিচিনাও বনাব পাৰে, যেনেকৈ ইচ্ছা তেনেকৈ খাব পাৰে। একদম দেখিছেনে মাংসৰ নিচিনাই হৈছে। সেয়া চাওক, সৰু ল'ৰা ছোৱালীক খুৱাবলৈ আৰু ভাল। গমেই নাপাব ব্ৰইলাৰ চিকেন নে এইটো বেলেগ কিবা হয়। এনেইতো সকলোৰে ঘৰত সদায় মাছ মাংস খায়ে থকা যায়, নহয়নে? কেতিয়াবা এনেকৈ অলপ বেলেগ ধৰণে জুতি লগাই খাই ভাল লাগে। আপোনালোকক মই পেকেটটো দেখুৱাই দিছোঁ। যিকোনো গেলামাল দোকানতেই চাগে এইটো পোৱা যাব। আপোনালোকে বনাই খাব, খাই পেলাই মোক জনাব কেনেকুৱা হৈছে। আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ দেই।